নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ মই বহুত কেইটা ভিডিঅ' বনাইছো য'ত কৈছো যে আজি ৰিজাল্ট নিদিব বুলি মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই ঘোষণা কৰিছে কিন্তু আজি তোমালোকৰ ৰিজাল্ট দিব বুলি সেৱা বৰ্ডৰ অফিচিয়েল ৱেবছাইটত তোমালোকৰ উল্লেখ কৰিছে তোমালোকে হোম স্ক্ৰিনত মন কৰা এই যেটো স্ক্ৰিনশ্বট এই স্ক্ৰিনশ্বট হৈছে সেৱা বৰ্ডৰ অফিচিয়েল ৱেবছাইটৰ হয় আৰু তোমালোকে এই ৱেবছাইটটোত লিখা আছে দৃশ্য দেখিবলৈ পাছা যে 20 এপ্ৰিল 2024 তাৰিখে 10:30 তোমালোকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব বুলি ইয়াত স্পষ্টভাৱে লিখা হৈছে তোমালোকে সেৱা বৰ্ডৰ অফিচিয়েল ৱেবছাইটটো যদি চাব বিচাৰিছা নিজে গৈ পিনি তেনলে তোমালোকে চাব পাৰা মই লিংক ভিডিঅ' ডিসক্ৰিপচন বক্সত দি থৈছো আৰু মই অলৰেডি মই তোমালোকক জনাইছো যে মই ৰিজাল্ট নিদিয়ে বুলি আজি কিন্তু সেই ভিডিঅ' কেইটা মই আসলতে ৰণোজ পেগু ডাঙৰীয়াই যেটো কৈছিলে তা ওপৰে তোমালোকক কৈছিলো যে তোমালোকৰ ৰিজাল্ট নিদিয়ে বুলি আৰু হেতু তেওঁ যেটো সত্যতা প্ৰমাণ কৰিছিলে যোৱাকালি টুইট কৰি পিনি গতিকেলৈ হেতু তোমালোকৰ আগত জনাইছিলো কিন্তু আজি সেই সেৱা বৰ্ডৰ অফিচিয়েল ৱেবছাইট অনুসৰি তোমালোকৰ আজি ৰিজাল্ট ঘোষণা কৰিব 10:30 গতিকে মেট্ৰিক পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ ৰিজাল্ট কিছু সময় পাছতে ঘোষণা কৰিব আৰু এয়া সেৱা বৰ্ডৰ অফিচিয়েল ৱেবছাইটত তেওঁলোকে উল্লেখ কৰিছে তোমালোকে হোম স্ক্ৰিনত দেখিবলৈ পাইছিলা আৰু যদি তোমালোকে নিজে চাব বিচাৰিছা তেনলে চাবগৈ পাৰা